ৰঙিয়া দিনক দিনে বৃদ্ধি পাইছে চুৰৰ উপদ্ৰৱ এইবাৰ দিন দুপৰতে চুৰে উঠাই নিলে ফেন ৰঙিয়া তিনিআলিত থকা ৰাজু ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা এখন ফেন লৈ উধাও চুৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছে সিসিটিভি কেমেৰাত উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বে ৰঙিয়া থানাৰ নিচেই সমীপত থকা নিউমা জুৱেলাৰী নামৰ স্বৰ্ণ বিপণী খনৰ পৰা চুৰে লুটি নিছিল কেইবা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ ৰঙিয়া নগৰত আৰক্ষী অৰ্ধসামৰিক বাহিনী গিজগিজাই থকাৰ পিছতো এনেদৰে চুৰে প্ৰতিদিনে চুৰি কাৰ্য সংঘটিত কৰা ঘটনাই চকু কপালত তুলিছে স্থানীয় ৰাইজৰ সচেতন মহলে ৰঙিয়া আৰক্ষীৰ ভূমিকা গৰিহণা দিছে আছে মই তো বহি আছো তাৰ পিছত আমি কালি আনো বুধবাৰ আছিল বন্ধ আছিল সন্ধিয়া খুলিলো মানে 3টা মান বজাত খুলিলো আহি তাৰ পিছত এনে আমি গধূলি বাহিৰত ওলাই যাই ফেলে হঠাৎ মোৰ চকুত পৰি ফেনখন নাই ফেনখন ক'ত গ'ল ফেনটো বিক্ৰী কৰা নাই তাৰপিছত আৰু মই আমাৰ মোৰ বন্ধুজনো আহি পালে ৰাজু অহাৰ পিছত মই ক'লোঁ অলপ চেক কৰচোন কেমেৰাটো পাছত কেমেৰা চেক কৰাতে আমি 3:33 দেখা পালোঁ সেই ল'ৰাজনে আহি ফেনখন ইয়াৰ পৰা দাঙি লৈ গুচি গৈছে দিন দুপৰতে নিৰাপত্তা নাই মানে কি হিচাপে এতিয়া দোকানদাৰী কৰিম বৰ টেনশ্যন হৈ গৈছে আমাৰ নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24